আমাৰ ইন্ধনৰ মূল্য বৃদ্ধি হৈছে। মই ভাবোঁ ইন্ধন অতি কমে 500 টকা পেট্ৰলৰ আৰু ডিজেলৰ লিটাৰ হ'ব লাগে। আমি মহাভাৰতত পাইছিলোঁ। গতিকে সত্য যুগ আহিব, মানুহ বনবাসত যাব, মানুহে কাপোৰ পিন্ধা বাদ দিব বা গছৰ বাকলি পিন্ধিব। এই তেলৰ প্ৰয়োজন আমাৰ নাই, ঔষধৰ প্ৰয়োজন নাই। আমি প্ৰকৃতিৰ যি চব গোটেই ভাৰতবৰ্ষ এই ডলাৰ চলা টকা চকা এইবিলাক বাদ দিব লাগে। হেল্ল' গাইছ, আজি মই অন্য এটা ভাইৰেল ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত এজন দাদায়ে হিমন্ত বিশ্ব শৰ্মাটো বাদেই দিয়ক, আপুনি মোদীটো বাদেই দিয়ক, ডনাল্ড ট্ৰাম্পকো সেইজনে নেৰিলে। মানে ধুনীয়া কথা ক'লে মানে আপুনি একমত নিশ্চয় হ'ব। এই ভিডিঅ'টো চাই মই একমত, তাৰ বাবে আপোনালোকলৈ লৈ আহিছোঁ এই ভিডিঅ'টো। ঠিক আছে, তো এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আমাৰ অসমৰ সকলো লোকে যাতে এই ভিডিঅ'টো পায় আৰু সকলোৱে যাতে মূল্য বৃদ্ধিৰ ওপৰত কিছুমান কথা ভাবে আৰু সকলোৱে যাতে আগবাঢ়ি আহে বৃদ্ধি ইমান কিয় হৈছে বুলি। ঠিক আছে, তো এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু চাওক এই ভিডিঅ'টো কি ক'লে, তেতিয়াহে আপোনালোকে মোৰ হিচাপত আপোনাৰো ক'বলৈ মন যাব, উৎসাহ বাঢ়িব। ঠিক আছে, তো বলক ষ্টাৰ্ট কৰোঁ। যে আমাৰ ইন্ধনৰ মূল্য বৃদ্ধি হৈছে। মই ভাবোঁ ইন্ধন অতি কমে 500 টকা পেট্ৰলৰ আৰু ডিজেলৰ লিটাৰ হ'ব লাগে। আৰু এই যেতিয়া 500 টকা লিটাৰ হ'ব, তেতিয়া এই পইচাখিনি নিশ্চিতভাৱে ৰাজকোষত জমা হ'ব। আৰু ৰাজকোষৰ ধৰণে আমি ৰাম মন্দিৰ তৈয়াৰ কৰিব পাৰিম। এতিয়া দেশত আমাৰ কেৱল এটাহে ৰাম মন্দিৰ আছে। মই ভাবোঁ জিলাই জিলাই এটাকে ৰাম মন্দিৰ হ'ব লাগে। আৰু যেতিয়া ৰাম মন্দিৰ হ'ব, তেতিয়া আমাৰ নিবনুৱাখিনিয়ে তাত ৰঙা কাপোৰ পাৰি শিক্ষা কৰিব পাৰিব। নিবনুৱা যিমানখিনি আছে, নিবনুৱাখিনি এটা নতুন চাকৰি তাত পাব, যে ৰঙা কাপোৰ পাৰি বহি বহি এটা ভাল এটা ইনকাম হ'ব। গতিকে 500 হ'লে আৰু বেছি ভাল হৈছে। ঔষধৰ দাম বাঢ়িছে। মইতো ভাবোঁ ঔষধ খাবই নালাগে, কাৰণ এনেই আমাৰ শ শ কোটি আমাৰ আচলতে জনসাধাৰণ বাঢ়িছে। মানুহ জন্মিলেতো মৃত্যু হ'বই লাগিব। গতিকে ঔষধ খোৱাকৈ যিমানখিনি পাৰে গৌমূত্ৰ পান কৰি তেওঁলোকে সুস্থ হৈ থাকক। আৰু যদি সুস্থ নহয়, তেনেহ'লে ভগৱানক চিন্তি তেওঁলোকে শিপুৰলৈ যাওক। এইটো খুব ভাল কথা। যোৱাকালি নৰৱেত দেখিছোঁ আমাৰ বিশ্বগুৰুক বাবা শ্ৰী নৰেন্দ্ৰ দামোদৰ দাৰ মোদীক কোনোবা এগৰাকী সাংবাদিকে প্ৰশ্ন সুধিছিলে, তেওঁ দৌৰি পলাইছে। মই ভাবোঁ তেওঁলোক আটাই মিলি, নৰেন্দ্ৰ মোদী, ডনাল্ড ট্ৰাম্পে মিলি এই হৰমুজ প্ৰণালীটো একেবাৰে বন্ধ কৰিব লাগে। আৰু এই তেল চেল এইবিলাকৰ কাৰবাৰটোৱে বন্ধ কৰিব লাগে। আচলতে আমি প্ৰাকৃতিক জীৱ, আমি খোজকাঢ়ি ফুৰিব লাগে। আমি আচলতে মিঠাতেলটো খাবই নালাগে, মিঠাতেল খালে বেমাৰ হয়। মানুহ যিমান পাৰে আপোনাৰ খাৰ খাওক আৰু খোজকাঢ়ি ফুৰক, তেলৰ কি প্ৰয়োজন। গতিকে ভাবোঁ নৰেন্দ্ৰ মোদী যিহেতু বিশ্বগুৰু, তেওঁ ডনাল্ড ট্ৰাম্পৰ লগত কথা পাতি হৰমুজ প্ৰণালীটো তেওঁ বন্ধ কৰি দিব লাগে। আচলতে সত্যৰ পিছত দাপৰৰ পিছত এতিয়া ভৰকলি, এতিয়া ভৰকলিৰ পিছত আকৌ সত্য যুগ, তেনেকুৱা আমি মহাভাৰতত পাইছিলোঁ। গতিকে সত্য যুগ আহিব, মানুহ বনবাসত যাব, মানুহে কাপোৰ পিন্ধা বাদ দিব বা গছৰ বাকলি পিন্ধিব। এই তেলৰ প্ৰয়োজন আমাৰ নাই, ঔষধৰ প্ৰয়োজন নাই। আমি প্ৰকৃতিৰ যি চব গোটেই ভাৰতবৰ্ষ এই ডলাৰ চলা টকা চকা এইবিলাক বাদ দিব লাগে। আমি বিনিময় প্ৰথা আকৌ আৰম্ভ কৰিব লাগে। আপোনাৰ কিবা এটা আছে মোক দিয়ক, মোৰ কিবা এটা আছে আপোনাক দিওঁ। বেকাৰ এইবিলাকে যুদ্ধ কৰি থাকি এইবিলাক লাভ নাই। হৰমুজ প্ৰণালীটো বন্ধ কৰিব লাগে, তেলৰ ব্যৱহাৰ বন্ধ কৰিব লাগে, মেডিচিন খোৱা বাদ দিব লাগে, গৌমূত্ৰ পান কৰক, খোজকাঢ়ক, সুস্থ থাকক। তো ঠিক আছে গাইছ, আপোনালোকে দেখিলে ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিছোঁ। ঠিক আছে, যদি ভিডিঅ'টো ভাল পাইছে, যদি কিন্তু আপোনালোকে চাপোটাৰ যদি আমুকাৰ, তেতিয়াহ'লে নকৰে, মই এইটো জানো। কিন্তু মূল্য বৃদ্ধি এতিয়া সেই আগৰ গতে নাই, যিটো হিচাপত বাঢ়িছে ন। মই কৈছোঁ এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক, নহ'লে কিন্তু আমি মৰি যাম এদিন। যিসকল আমাৰ নিচিনাকৈ, মোৰ নিচিনাকৈ যিসকল মধ্যবিত্তৰ ল'ৰা ছোৱালী বা মধ্যবিত্ত লেভেলৰ মানুহ, তেওঁলোকৰ কথাটো কৈছোঁ মই। ওপৰৰ মানুহেতো এনেও কিনিও খাব পাৰিব, 500 টকা লিটাৰ পেট্ৰল হ'লেও চলাব পাৰিব গাড়ী, কিন্তু আমিতো নোৱাৰোঁ ন। আমি বাইকে হয়তো বিকি দিব লাগিব। তো ঠিক আছে গাইছ, আজি ভিডিঅ'টো ইমান আছিল। নেক্সট ভিডিঅ'ত আকৌ পাম, তেতিয়াহ'লে বাই বাই, থেংকছ ফৰ ৱাচিং। আপোনালোক বহুত ইণ্টেলিজেণ্ট মানুহ, মইনো কি ক'ম আৰু। জয় জুবিন দা, জয় আ।